सरकार मिसोलिया 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 सरकार मिसोलिया मिसोलिया আমি যে MLA মানে আমাৰ যি বিধায়ক হাতত লৈছোঁ এই কাৰ্যসূচীটো আমি যোৱা 10 দিনৰ আগতেই আমি প্ৰেছ মিটৰ যোগেদি আপোনালোকৰ মিডিয়া মাধ্যমৰ যোগেদি আমি ডুমৰা সমষ্টিৰ যি বিধায়ক ৰূপেশ গলা আছে তেখেতক আমি কৈছিলোঁ যে আমি আহিবলগীয়া দিনত আজি অৰ্থাৎ আজি 3 তাৰিখ দিনাখন আমি আপোনাৰ মুখামুখি হ'ম আপোনাৰ ঘৰলৈকে যাম আমি আমাৰ যি ডুমৰা সমষ্টিৰ যি ৰাইজ আছে ৰাইজক লগত লৈ আমি নিজেই নেতৃত্বত থাকিম নেতৃত্বত থাকি আপোনাৰ ওচৰলৈকে যাম আৰু আমাৰ যি কুৱেশ্যন আছে কুৱেশ্যন আৰু আমাৰ যি সমস্যা আছে সমস্যাবিলাক সমাধান কৰিব লাগিব আৰু আমাৰ কুৱেশ্যনৰ উত্তৰ আপুনি দিব লাগিব তেনেকৈ কোৱাৰ স্বত্তেও তাৰ পিছতো আজি কিন্তু আমি বিধায়ক মহোদয়ক ঘৰত যোৱা গম পোৱা নাই আমাক ৰাস্তাতে ৰখাই থৈছে আমাৰ যি পুলিচ প্ৰশাসন ৰখাই থৈছে আমি পুলিচ প্ৰশাসনৰ যোগেদি আমি গম পাইছোঁ যে বিধায়ক মহোদয় ঘৰত নাই আমাৰ কথা হ'ল তেখেত এজন ভয়াতুৰ আমি ডুমৰা সমষ্টিৰ বিধায়ক ৰূপেশ গলাক ভয়াতুৰ আখ্যা দিছোঁ কাৰণ তেওঁ আমাৰ আজি মুখামুখি হ'ব নোৱাৰিলে সেইটো আমি পুনৰ কৈছোঁ ডুমৰা সমষ্টিৰ যি বিধায়ক ৰূপেশ গলা তেওঁ এজন ভয়াতুৰ বিধায়ক এনেকুৱা বিধায়ক সমষ্টিৰ যি জনসাধাৰণক প্ৰয়োজন নাই তেওঁ আমাৰ গাৰ্জেন যিহেতু তেওঁ আমাৰ গাৰ্জেন আমাৰ যদি কিবা সমস্যা থাকে আমি তেওঁৰ ওচৰলৈকে আহিম গতিকে আজি আমি আহিছিলোঁ তেওঁক কিন্তু আমি লগ পোৱা নাই আৰু ঘৰত নাই বুলি আমি গম পাইছোঁ আমাৰ কথা হ'ল আমাৰ যি আই মাতৃসকলৰ মাইক্ৰ'ফাইনেন্সৰ লোন আছে এই লোনটো মাননীয় মুখ্যমন্ত্ৰী মহোদয় 100% ৰেহাই দিম কৈছিলে কিন্তু ৰেহাই দিম বুলি কোৱাৰ পিছত আমি দেখা পোৱা গৈছে যে মাইক্ৰ'ফাইনেন্সৰ লোনটো তেখেতসকলে ৰেহাই কৰি দিব পৰা নাই তেওঁলোকে কথা দি কথা ৰাখিব পৰা নাই আমাৰ যি মুখ্যমন্ত্ৰী আছে তেওঁ এজন মিছলীয়া মুখ্যমন্ত্ৰী আমাৰ যি মাইক্ৰ'ফাইনেন্সৰ লোন আছে 100% ৰেহাই দিম বুলি কৈ ৰেহাই দিব পৰা নাই সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কথাষাৰ মনত পেলাই দিবৰ কাৰণে আজি আমি ডুমৰা সমষ্টিৰ বিধায়ক ৰূপেশ গলাৰ ঘৰলৈকে আহিছোঁ আৰু ৰূপেশ গলাৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কথাটো পুনৰ মনত পেলাই দিবৰ কাৰণে ক'ব আহিছিলোঁ কিন্তু আমি বিধায়ক মহোদয়ক ঘৰত লগ নাপালোঁ আমাৰ কথা হ'ল আপোনালোকৰ মিডিয়া মাধ্যমৰ যোগেদি আমি ক'ব বিচাৰোঁ যে আমাৰ যি আই মাতৃসকলৰ মাইক্ৰ'ফাইনেন্সৰ লোন আছে 100% ৰেহাই কৰি দিব লাগে আৰু যি মাইক্ৰ'ফাইনেন্সৰ মেনেজাৰ দালাল ৰূপী যি মেনেজাৰ আছে এখন ভুৱা ডকুমেণ্ট লৈ য'ত ষ্টাম্প চিল একো নাই তেনেকুৱা এখন ডকুমেণ্ট লৈ আই মাতৃসকলৰ ঘৰে ঘৰে গৈ 1000 2000 3000 এনেকৈ টকা অনা তেওঁলোকে প্ৰক্ৰিয়া কাৰ্যসূচী আৰম্ভ কৰি দিছে এই কাৰ্যসূচী অতি শীঘ্ৰে বন্ধ কৰিব লাগে আৰু যদি এই কাৰ্যসূচী বন্ধ কৰি নিদিয়ে ইয়াত কিন্তু ভয়ংকৰ আন্দোলন হ'ব আজি আমি এই আমাৰ ডুমডুমা সমষ্টিৰ বিধায়ক ৰূপেশ গলা ডাঙৰীয়াক আমি প্ৰশ্ন কৰিবলৈ আহিছিলোঁ আইসকলৰ যি মাইক্ৰ'ফাইনেন্সৰ ঋণ আমাৰ এই মুখ্যমন্ত্ৰীয়ে কৈছিলে পূৰ্বতে এই আইসকলৰ যি মাইক্ৰ'ফাইনেন্সৰ ঋণ সম্পূৰ্ণৰূপে মাফ কৰিব কিন্তু ক'ত আজিলৈকে কিন্তু মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ কৰা দেখিবলৈ পোৱা নাই আমি তেখেতক সুধিবলৈ বিচাৰিছোঁ আমাৰ এই ৰূপেশ গলাক প্ৰশ্ন কৰিবলৈ আহিছোঁ তেখেতে আমাৰ বিধানসভাত সজুৰি উত্থাপন কৰিব পাৰে নে নোৱাৰে এইটো কথা এই স্মাৰ্ট মিটাৰ কথাটো সজুৰি উত্থাপন কৰিব পাৰে নে নোৱাৰে তেখেত ইমান ভয়াতুৰ নে বিধানসভাত তেখেতে এইটো কথা উপস্থাপন কৰিব নোৱাৰে তেখেতে আমাক প্ৰশ্ন কৰিব আছোঁ আজি ইয়াত আমাৰ খাটি খোৱা মানুহখিনিক যি মাইক্ৰ'ফাইনেন্সকে আদি কৰি আমাৰ যি স্মাৰ্ট মিটাৰ যি মাধমাৰ দি আছে যি লুণ্ঠন কাৰবাৰ আৰম্ভ কৰিছে এই লুণ্ঠন কাৰবাৰ বন্ধ কৰিব লাগে যিসকল ঘৰত আমাৰ স্মাৰ্ট মিটাৰ লগালে তেখেতলোকৰ ঘৰৰ পৰা স্মাৰ্ট মিটাৰ উঠাই অনা ব্যৱস্থাটো কৰিব লাগে স্মাৰ্ট মিটাৰ সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগে আৰু যি পূৰ্বতে যি স্মাৰ্ট মিটাৰ লগাইছিলে সেই মিটাৰটো আকৌ লগোৱা ব্যৱস্থা কৰিব লাগে আৰু যিসকলৰ স্মাৰ্ট মিটাৰৰ ফলত সৃষ্টি হোৱা বিলসমূহ 100% ৰেহাই দিব লাগিব তেখেতলোকে আমাৰ ইয়াত দাবী আমি তেখেতলোকক আজি প্ৰশ্ন কৰিবলৈ আহিছোঁ আমাৰ প্ৰশ্ন উত্তৰ দিব নোৱাৰাৰ ভয়ত তেখেতে আজি পলৰীয়া ভাও লৈছে নেকি আমাৰ প্ৰশ্ন তেখেতে নিবুকা ভাও লৈ থাকিলে নহ'ব আমাৰ পোনপটীয়া প্ৰশ্ন তেখেতে আমাৰ জনপ্ৰতিনিধি আমি সেই জনপ্ৰতিনিধিগৰাকীক আজি প্ৰশ্ন কৰিবলৈ আছোঁ আমাৰ প্ৰশ্ন উত্তৰ দিবলৈ তেখেতৰ এইকণ সাহস নহ'লে আমাৰ খাটি খোৱা মানুহখিনিয়ে তেখেতে দুখ বেদনা কি বুজি নাপায় নেকি আমাৰ খাটি খোৱা মানুহখিনিৰ পৰা তেখেতে আমাৰ ভোট অংগ কৰিবলৈ আমি বাৰম্বাৰ তেখেতে ঘৰে ঘৰে সোমাইছিলেগৈ কিন্তু বৰ্তমান তেখেতে আমাৰ এই ৰাইজে আজি জাগিছে আমাৰ আই মাতৃসকলে আহিছে তেখেতক সুধিবৰ কাৰণে এই স্মাৰ্ট মিটাৰ আৰু আমাৰ মাইক্ৰ'ফাইনেন্সৰ ঋণ কেতিয়া মাফ কৰিব আৰু তেখেতক আমি ক'বলৈ বিচাৰিছোঁ আমাৰ ডুমডুমা অঞ্চলৰ এখন
একদম গুৰুত্বপূৰ্ণ এখন মহাবিদ্যালয় বীৰ ৰাঘৱমোহন চৰকাৰে এটা কমাই দিলে আজিলৈকে কিন্তু নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা নাই যি নিৰ্মাণ কাৰ্য পূৰ্বতে আৰম্ভ কৰিছিলে সেয়াও কিন্তু সম্পূৰ্ণ নহ'ল মাত্ৰ 5% কাম নহ'লেই 5% কাম নোহোৱাকৈ আজি কিন্তু তেনেকুৱা অৱস্থাতে আছে তেখেতে সেইখনৰ ব্যৱস্থা কৰিব পাৰে নে নোৱাৰে এগৰাকী ইয়াৰ স্থানীয় বিধায়ক হিচাপে তেখেতলৈ আমি প্ৰশ্ন যদি তেখেতে নোৱাৰে তেখেতৰ গাদী এৰিবলৈ আমি আমাৰ ৰাইজৰ ফালে আমাৰ ৰাইজৰ প্ৰশ্ন আমাৰ ৰাইজে ক'বলৈ দিছে তেখেতে যদি আমাৰ ৰাইজসকলৰ কথা যদি নামানে ৰাইজসকলৰ জনপ্ৰতিনিধি হিচাপে কামবিলাক কৰিবলৈ আগবাঢ়ি নাহে তেখেতৰ গাদী এৰিবলৈ আমাৰ ৰাইজসকলে কৈছে আমাৰ আই মাতৃসকলে কৈছে আমাৰ ছাত্ৰ মুক্তি কৃষক মুক্তিৰ দাবী নাৰী মুক্তিৰ দাবী আজি ৰাইজ জাগিছে আজি আমাৰ তেখেতসকলক ক'ব বিচাৰিছোঁ আমি পূৰ্বতে বহুকেইটা আমি আন্দোলনৰ যোগেদি গণতান্ত্ৰিক আন্দোলনৰ যোগেদি আমি তেখেতলোকক আমি স্মাৰকপত্ৰৰ যোগেদি অৱগত কৰাইছোঁ কিন্তু তৎসত্ত্বেও আমাৰ আন্দোলনত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা দেখিবলৈ পোৱা নাই আমি অতিকে এই ব্যৱস্থাটো কৰক এই মাইক্ৰ' ফাইনেন্সৰ ঋণ আৰু আমাৰ বীৰ ৰাঘৱমোহন চৰকাৰে আদৰ্শ মহাবিদ্যালয়খন অতিকে নিৰ্মাণ কাৰ্য আৰম্ভ কৰক আৰু লগতে এই স্মাৰ্ট মিটাৰ কাৰ্য লগোৱা কাৰবাৰ বন্ধ কৰক হয় আমাৰ মহিলাসকলৰ মাইক্ৰ' ফাইনেন্সৰ লোনৰ কাৰণে আহিছোঁ আমাৰ মহিলাসকল আজি ইমান বছৰে সকল প্ৰতিশ্ৰুতি দি আছে আমাৰ কামখিনি একো কৰি দিয়া নাই আমাক আজি ঋণ ৰেহাই লাগিবই ঋণ ৰেহাইৰ নামত বহুত ভুৱা পত্ৰ দিছে আমাৰ হাতত প্ৰমাণ আছে আমি প্ৰমাণ লৈ আহিছোঁ আৰু মাইক্ৰ' ফাইনেন্সৰ মেনেজাৰ গৈ আমাক ঘৰে ঘৰে টৰ্চাৰ কৰিছে পইচা লুটিছে এগৰাকী মানুহৰ পৰা 3500 4000 পইচা এনেকুৱাকৈ ৰাতি দিন চিন নাইকিয়াকৈ এনেকুৱাকৈ আনিবলৈ লৈছে সেইটো কাৰণে আমি উপায় নাপায় ইয়াত আমি ধৰ্ণা দিবলৈ আহিবলগীয়া হৈছে আজি আমি ইয়াতে আহিছোঁ ৰূপেশ গোৱালাৰ ঘৰ ঘেৰাও কৰিবলৈ আহিছিলোঁ আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ আহিছিলোঁ আমাক ৰাস্তাতে বাধা কৰিছে